ৰশ্মি মটিভেশ্যন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা অনুদানৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিলআপ কৰিবলৈ যাওঁতে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে। সেই প্ৰশ্নসমূহৰ উত্তৰ আমি এই ভিডিঅ'টোত আলোচনা কৰি ল'ম আৰু লগতে বিজনেছ প্লান আমি কিয় প্ৰস্তুত কৰিব লাগিব আৰু বিজনেছ প্লানৰ ভাগসমূহ আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰি ল'ম। প্ৰথমতে আপোনালোকে কমেণ্ট কৰিছে ফৰ্মখন ফিলআপ কৰিবলৈ যাওঁতে গোটেইখিনি ফৰ্ম কেপিটেল লেটাৰত ফিলআপ কৰিব লাগিবনে? আপোনালোকে ফৰ্মখন ফিলআপ কৰিবলৈ যাওঁতে গোটেইখিনি ফৰ্মে যদি কেপিটেল লেটাৰত ফিলআপ কৰে তেতিয়া আপোনালোকৰ আখৰখিনি স্পষ্ট হৈ থাকিব। স্মল লেটাৰত আপোনালোকে যদি ফৰ্মখন ফিলআপ কৰে আপোনালোকৰ পকোৱা আখৰখিনি ধৰিব নোৱাৰে, সেইকাৰণে আপোনালোকে কেপিটেল লেটাৰতে ফৰ্মখন ফিলআপ কৰিলে বেছি ভাল হ'ব। আৰু এটা প্ৰশ্ন আহিছিলে, সদস্যাগৰাকী মা দেউতাকৰ ঘৰত বেলেগ এটা কাষ্ট আছিলে আৰু হাজবেণ্ডৰ ঘৰত বেলেগ এটা কাষ্ট লিখে, সেই সদস্যাগৰাকীৰ ক্ষেত্ৰত কি কাষ্টটো লিখিব লাগিব? সেই সদস্যাগৰাকীৰ ক্ষেত্ৰত মা দেউতাকৰ ঘৰত যি কাষ্ট আছিলে সেই কাষ্টেই লিখিব লাগিব, কিয়নো সদস্যাজনীৰ গোটেইখিনি ডকুমেণ্টছে মা দেউতাৰ ঘৰৰ পৰা আৰম্ভণি হৈছে আৰু সেইকাৰণে সদস্যাগৰাকীৰ ক্ষেত্ৰত যেতিয়া মা দেউতাকৰ ঘৰত ধৰি লওক জেনেৰেল কাষ্টত আছিলে, যদি হাজবেণ্ডৰ ঘৰতো জেনেৰেল কাষ্টেই লিখিব লাগিব। কিন্তু বহুতৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে সদস্যাজনী বিয়া হৈ গুচি যোৱাৰ পাছত মা দেউতাকৰ ঘৰৰ কাষ্টটো চেঞ্জ কৰি দিয়ে। সদস্যাগৰাকীয়ে ৰিয়েলত সদস্যাগৰাকীৰ সম্পূৰ্ণ এডমিট কাৰ্ডৰ পৰা ধৰি অন্যান্য ডকুমেণ্টছতো প্ৰায়ভাগৰে মা দেউতাকৰ নাম থাকে, কিন্তু সদস্যাগৰাকীয়ে হাজবেণ্ডৰ ঘৰৰ কাষ্টহে লিখে। কিন্তু এনে ক্ষেত্ৰত সদস্যাগৰাকীয়ে হাজবেণ্ডৰ ঘৰৰ কাষ্টটো নিলিখি মা দেউতাকৰ ঘৰৰ কাষ্টটো লিখিলে বেছি ভাল হ'ব। আৰু এটা প্ৰশ্ন আহিছে, সদস্যাজনীয়ে নতুনকৈ ভোটাৰ লিষ্টত নাম উঠাইছে, সেই সদস্যাগৰাকীৰ লিষ্ট অহাটো দেৰি হ'ব, এতিয়া কি কৰিম? এতিয়া সেই সদস্যাগৰাকীয়ে অনলাইনতো চেক কৰিব পাৰিব। সদস্যাজনীৰ যদি অনলাইনত ভোটাৰ লিষ্টত নাম আহিছে তেতিয়া সেই সদস্যাগৰাকী এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু এটা প্ৰশ্ন আহিছিলে, প্ৰতিটো গোটৰ ক্ষেত্ৰত লোকচৰ কোডটো ক'ত পাম? আপোনালোকে মোৰ ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাইছে। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে লোকচৰ কোডটো ই বুক কিপাৰ বাইদেউ নতুবা জীৱিকা সখী নতুবা ব্লক কোঅৰ্ডিনেটৰ লগত আপোনালোকে যোগাযোগ কৰি লোকচৰ কোডটো পাব পাৰিব। আৰু আপোনালোকে প্ৰশ্ন কৰিছে গছপুলিৰ ফটো ডিলিট হ'ল, এতিয়া কি কৰিম? আগৰ ফটোটো যদি আপোনালোকৰ ডিলিট হৈছে এতিয়া আপোনালোকে কি কৰিব লাগিব? যদি আপোনালোকে আগৰ ফটোখিনি ডিলিট কৰিছে তেতিয়া একো নহ'ব, কিয়নো নতুনকৈ গছপুলিৰ ফটোহে আমি মাৰিব লাগিব আৰু GPS কেমেৰাত মাৰি আমি জমা দিব লাগিব। আপোনালোকে চাব পাৰিব যোগ্যতা এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে ফৰ্মখনৰ শেষৰ লাষ্টৰ পেজত আপোনালোকে চাব পাৰিব 6 নম্বৰত আপোনালোকে চাব পাৰিব অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছ পুলি জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত। যদি জীয়াই থকা নাই তেন্তে প্ৰ-পত্ৰ পূৰণৰ সময়ত অথবা প্ৰ-পত্ৰ জমা দিয়াৰ আগতেও গছ পুলি ৰোপণ কৰিব পাৰিব। আপোনালোকৰ যদি গছ পুলি এটা জীয়াই আছে আৰু এটা মৰি গ'ল, একো টেনশ্যন কৰিব নালাগে আপোনালোকে, কিয়নো গছ পুলি যদি মৰি গ'লেও বা আপোনালোকৰ দুটাই গছ পুলি মৰিছে যদিও আপোনালোকে দুজোপা গছ পুলি নতুনকৈ লগাই হ'লেও আপোনালোকে GPS কেমেৰাত ফটো মাৰি পেলাই আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। আৰু আপোনালোকে প্ৰশ্ন কৰিছে যদি ছোৱালীজনী নাই তেতিয়া ফৰ্মখন ফিলআপ কৰিব নোৱাৰিম নেকি? আপোনালোকে প্ৰশ্ন কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে যদি আপোনালোকৰ ছোৱালী নাই, আপোনালোকৰ এই ফৰ্মত কোৱা নাই যে ছোৱালী নহ'লে ফৰ্মখন ফিলআপ কৰিব নোৱাৰিব। আপোনালোকৰ ল'ৰা মাত্ৰ জন্ম হ'ব পাৰে কিন্তু ছোৱালীজনী জন্ম নহ'বও পাৰে কাৰোবাৰ, কিন্তু আপোনালোকৰ ছোৱালীজনী নাই যদি আপোনালোকে নহয় ঘৰত ৰাইট চিন দিব, নতুবা ছোৱালীজনী পঢ়োৱা ক্ষেত্ৰতো নহয় ঘৰতে আপোনালোকে ৰাইট চিন দিব লাগিব। ছোৱালী থকা নথকা সকলোৱে আপোনালোকে ফৰ্মখন ফিলআপ কৰিব পাৰিব আৰু আপোনালোকে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব। যদি একেবাৰে আপোনালোকৰ সন্তান নাই তেতিয়াহ'লে আপোনালোকে
শূন্য হ'লেও আপোনালোকে ফৰ্মখনত লিখিব লাগিব, কিয়নো আপোনালোকৰ বৰ্তমানলৈকে সন্তান হোৱা নাই বুলি বুজাবলৈ আপোনালোকে 0 হ'লেও আপোনালোকে 0 বা শূন্য হ'লেও আপোনালোকে লিখিব লাগিব। আৰু এটা প্ৰশ্ন আহিছে, অবিবাহিতাসকলে সন্তানৰ ক্ষেত্ৰত কি লিখিব লাগিব? যদি সদস্যগৰাকী অবিবাহিতা হয় তেতিয়া সন্তানৰ ক্ষেত্ৰত 0 লিখিব লাগিব, কিয়নো সেই সদস্যগৰাকী বৰ্তমানলৈকে বিয়া পতা নাই, সেইকাৰণে সন্তানো নাই। 0 বুলি আপোনালোকে ফৰ্মখনত লিখিব পাৰিব। আৰু এটা প্ৰশ্ন আহিছে, ছোৱালীজনী বিয়া হ'ল, ডাঙৰ হ'ল, কি লিখিব লাগিব বুলি। আপোনালোকে ছোৱালীজনী যদি বিয়া হৈ গুচি গ'ল বা ডাঙৰ হৈছে বা 3 পৰা 14 বছৰৰ ভিতৰৰ ছোৱালীজনী নাই, তেতিয়া আপোনালোকে সন্তানৰ সংখ্যাৰ ক্ষেত্ৰত আপোনালোকে 17 নম্বৰ প্ৰশ্নত আপোনালোকে ছোৱালীজনী প্লাছ কৰিহে আপোনালোকে সন্তানৰ সংখ্যা বঢ়াব লাগিব। আৰু 18 নম্বৰত আছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, তেতিয়া আপোনালোকে 3 পৰা 14 বছৰৰ ভিতৰৰ কন্যা সন্তান নাই যদি আপোনালোকে 0 বঢ়াব লাগিব ফৰ্মখনত। আৰু এটা প্ৰশ্ন আছে ছোৱালীৰ ক্ষেত্ৰত 19 নম্বৰত, বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰযোজ্য হয়। আপুনি ছোৱালীজনী ডাঙৰ কৰিছে বা ছোৱালীজনী পঢ়ুৱাই আপোনালোকে বিয়াও দিছে, তেতিয়া আপোনালোকে ছোৱালীজনী 19 নম্বৰৰ ক্ষেত্ৰত আপোনালোকে হয় ঘৰত ৰাইট চিন দিব, নতুবা আপোনালোকৰ 3 বছৰৰ পৰা তলৰ কন্যা সন্তান আছে, বিদ্যালয়ত বৰ্তমান নামভৰ্তি কৰোৱা নাই, তেতিয়া আপোনালোকে নহয় ঘৰত ৰাইট চিন দিব লাগিব। আৰু এটা প্ৰশ্ন কৰিছে, প্লেচটো গাঁৱৰ নাম লিখিব লাগিব নেকি? হয়, নিশ্চয়। আপোনালোকে প্লেচৰ ক্ষেত্ৰত আপোনালোকে গাঁৱৰ নামটো লিখিলে বেছি ভাল হ'ব, কিয়নো প্লেচ বুলি ক'লে আপোনালোকৰ এৰিয়াটো বুজায়, আপোনালোকে কোনটো এৰিয়াত বসবাস কৰিছে। আপোনালোকে গাঁৱৰ নাম দিলেও একো নহ'ব, আপোনালোকে গাঁৱৰ নামটো আপোনালোকে লিখিব পাৰিব প্লেচৰ ক্ষেত্ৰত। আৰু আপোনালোকে প্ৰশ্ন কৰিছে, আপোনালোকে বিভিন্ন বেংকৰ নাম আপোনালোকে প্ৰশ্ন কৰিছে, আমুক বেংকত পইচা সোমাবনে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত আধাৰ চিডেড হৈ আছে বা আধাৰ কাৰ্ড লিংক হৈ আছে, তেতিয়াহ'লে নিশ্চয় 10,000 টকা অনুদান আপোনালোকে পাব। কিন্তু আপোনালোকে নতুনকৈ যিখিনি বেংকখিনি আৰম্ভ হৈছে সেইখিনি বেংকৰ নাম বা বেংকৰ একাউণ্ট দিয়াৰ আগতে আপোনালোকে জীৱিকা সখী বাইদেউ নতুবা আপোনালোকে ভিঅ' আৰু CLFৰ বিভিন্ন দায়িত্বত থকা বাইদেউসকলৰ লগত যোগাযোগ কৰিলে বেছি ভাল হ'ব এই ক্ষেত্ৰত। আৰু এটা প্ৰশ্ন আহিছিলে, উইটনেছৰ ক্ষেত্ৰত কাৰ চহী ল'ব লাগিব? আপোনালোকে উইটনেছৰ ক্ষেত্ৰত ঘৰৰ পৰিয়ালৰ চহী ল'ব নালাগে, কিয়নো ঘৰৰ পৰিয়ালে আপোনালোকৰ উইটনেছ হ'ব নোৱাৰে, কাৰণে আপোনালোকে উইটনেছৰ ক্ষেত্ৰত গোটৰ দায়িত্বত থকা বা ভিঅ'ৰ দায়িত্বত থকা অন্যান্য দায়িত্বত থকা কেডাৰ বাইদেউসকলেহে আপোনালোকৰ উইটনেছ হৈ আপোনালোকৰ ফৰ্মখনত চহী কৰিব। সেইকাৰণে আপোনালোকে ঘৰৰ মানুহে চিন্তা কৰি থাকিব নালাগে, উইটনেছৰ ঘৰটো আপোনালোকে খালীকৈ ৰাখি দিব যদি আপোনালোকে নিজে ফৰ্ম ফিল আপ কৰি আছে। আৰু এটা প্ৰশ্ন, আপোনালোকৰ যদি কন্যা সন্তান নাই আপোনালোকে কোনখন সংকল্পত আপোনালোকে চহী কৰিব লাগিব? যদি আপোনালোকৰ কন্যা সন্তান নাই তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে, কিয়নো কন্যা সন্তান থকা আৰু নথকা সকলোৱে দুয়োটা সংকল্পতে চহী কৰাটো বাধ্যতামূলক, বা অবিবাহিতাসকলেও দুয়োটা সংকল্পতে চহীটো কৰিবই লাগিব। সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, কন্যা সন্তান নাই যদিও আপোনালোকে একো চিন্তা কৰিব নালাগে, সংকল্প দুয়োটাতে আপোনালোকে চহী কৰি দি দিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু মোৰ চেনেলটো এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আপোনালোকে বিজনেছ প্লেন কিয় বনাব লাগিব আৰু বিজনেছ প্লেন কেই প্ৰকাৰৰ আমি বুজি লওঁচোন। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন পত্ৰৰ লগত গাঁঠিবলগীয়া বিজনেছ প্লেন 2 প্ৰকাৰৰ আছে, এটা হৈছে ফাৰ্ম আৰু এটা হৈছে নন ফাৰ্মৰ। আবেদন পত্ৰৰ 22 নম্বৰ প্ৰশ্নত আপোনালোকে ফিল আপ কৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকে খালী ঘৰৰ কাৰ্যকলাপৰ নাম লিখিব লাগিব। কাৰ্যকলাপৰ নাম লিখোঁতে আপোনালোকে পশু পক্ষী নতুবা জীৱ জন্তু নতুবা খেতি বাতিৰ লগত জড়িত কাৰ্যকলাপ যদি আপোনালোকে চিলেকশ্যন কৰে, তেতিয়াহ'লে আপোনালোকে ফাৰ্মৰ বিজনেছ প্লেন প্ৰস্তুত কৰিব লাগিব আৰু ফাৰ্মৰ লগত গাঁঠি দিব লাগিব। ফাৰ্মৰ বিজনেছ প্লেন বনাবলৈ যাওঁতে আপোনালোকে যেনে ছাগলী পালনৰ ক্ষেত্ৰত বেলেগ এটা বিজনেছ প্লেন থাকে, ফৰ্মেটটো বেলেগ এটা থাকে, সেই ফৰ্মেট ফিল আপ কৰিব লাগিব।
আৰু গাহৰি পালনৰ ক্ষেত্ৰতো বেলেগ এটা ফৰ্মেট থাকে তেনেকৈ বিজনেছ প্লেন ফাৰ্মৰ ক্ষেত্ৰত বেলেগ বেলেগ থাকে বেলেগ আপোনালোকে কাৰ্যকলাপ সিলেকশন কৰিলে আপোনালোকে বেলেগ বিজনেছ প্লেন প্ৰস্তুত কৰি ফাৰ্মৰ লগত গাঠিব লাগিব যদি আপোনালোকে নন ফাৰ্মৰ লগত জড়িত কাৰ্যকলাপ আপোনালোকে সিলেকশন কৰে তেতিয়াহলে আপোনালোকে নন ফাৰ্মৰ বিজনেছ প্লেন প্ৰস্তুত কৰিব লাগিব আৰু নন ফাৰ্মৰ ক্ষেত্ৰত বিজনেছ প্লেনৰ ফৰ্মেট একেটাই থাকে আপোনালোকে সেই একেটা ফৰ্মেটতে আপোনালোকে নন ফাৰ্মৰ কিছুমান ভাগ থাকে যেনেকৈ ট্ৰেডিং আছে আৰু সাৰ্ভিস আছে বা ম্যানুফ্যাকচাৰিং আছে এইখিনি আপোনালোকে নন ফাৰ্মৰ বিজনেছ প্লেন প্ৰস্তুত কৰোতে আপোনালোকে এই ভাগকিটা লিখি দিব লাগিব ফৰ্মেটত আৰু নন ফাৰ্মৰ সম্পূৰ্ণ বিজনেছ প্লেন প্ৰস্তুত কৰাৰ পাছত আপোনালোকে ফৰ্মখনৰ লগত আপোনালোকে গাঁঠি দিব লাগিব বিজনেছ প্লেন তেতিয়াহে বিজনেছ প্লেন গাঁঠিলেহে আপোনালোকে ফৰ্মখন ফিলআপ কৰাটো সম্পূৰ্ণ হ'ব আজিৰ দিনটোৰ বাবে ভিডিওটো মই ইমানে লৈ আহিলো ভিডিওটো কেনেকা লাগিছে আপোনালোকে কমেন্টত জনাব পাৰিব আৰু পুনৰ নতুন এটা ভিডিওত লগ পাম আজিৰ ভিডিওটো মই ইমানতে সামৰণি মাৰিছো